আজি হেপাহৰ ভোগালী বিহু আৰু আজি যেহেতু মাঘ বিহু আজি পৰম্পৰাগত ৰীতি নীতিৰে মেজি প্ৰজ্বলন কৰি আজি অসমীয়াই মাঘ বিহু উদযাপন কৰিছে। আমি উপস্থিত আছো তেজপুৰৰ বাম পৰ্বতীয়াত এই ধৰণে মেজি প্ৰজ্বলন কৰা আৰম্ভ কৰিছে ৰাইজে। যেহেতু আজিৰ দিনটোত মেজি প্ৰজ্বলন কৰি মেজিৰ জুইৰ তাপ লৈ আজি ভোগালী উদযাপন কৰিব আৰু এয়া হৈছে পৰিৱেশ। বাম পৰ্বতীয়াত আমি উপস্থিত আছো। বাম পৰ্বতীয়া যুৱ সংঘৰ উদ্যোগত ইয়াত ভোগালী বিহু উদযাপন কৰা হৈছে। কেইবাদিনীয় কাৰ্যসূচীৰে তেওঁলোকে ভোগালী বিহু উদযাপন কৰিছিলে। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি তেওঁলোকে এনেধৰণে মেজি প্ৰজ্বলন কৰি পৰম্পৰাগত যিসমূহ ৰীতি নীতি লোকাচাৰ সেই লোকাচাৰসমূহৰ মাজেৰে তেওঁলোকে মাঘ বিহু এনেধৰণে উদযাপন কৰিব। আজি যিহেতু ভোগালী, গতিকে আমি ৰাইজৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এই মেজিৰ জুই মেজিৰ তাপ লৈ মেজিৰ তাপত মেজিৰ জুইত সকলো অসূয়া অশান্তি অপ্ৰীতি নাশ হোৱাৰ আশা কৰা হয় আৰু কামনা কৰা হয় যে সকলোৰে মংগল কামনা কৰি এনেধৰণে মেজি জ্বলোৱা হয় আৰু মেজিৰ তাপ ল'বলৈ সকলো আহে। আৰু এই যি বিহু এই বাম পৰ্বতীয়া যি যুৱ সংঘৰ উদ্যোগত বিহু উদযাপন কৰা হৈছিলে ভোগালী বিহু, তেওঁলোকে খুব সুন্দৰভাৱে এটা বিহু ঘৰো সাজিছিল ৰংঘৰৰ আৰ্হিৰে। সেই ৰংঘৰৰ আৰ্হিৰ যিটো বিহু ঘৰ তেওঁলোকে অক্ষত ৰাখিছে, কিন্তু তেওঁলোকে এটা মেজি আজি নিয়ম মতে পৰম্পৰাগত ৰীতিৰে তেওঁলোকে এই মেজিটো তেওঁলোকে প্ৰজ্বলন কৰিলে। আমি ইয়াত বয়োজ্যেষ্ঠ আছে, বয়োজ্যেষ্ঠসকলে যিহেতু মেজি প্ৰজ্বলন কৰিলে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ প্ৰথমে আপোনালৈ। আৰু আজিৰ যি পৰম্পৰাগত ৰীতি সেই ৰীতিৰে আপোনালোকে মেজি প্ৰজ্বলন কৰিলে। আজিৰ দিনটোত কি ক'ব? আজিৰ দিনটো আমি ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ, যাতে এই অগ্নি দেৱতাৰ পৰা আমি যাতে গোটেই বছৰটো আমি খাই থাকিব পাৰোঁ, তাৰ বাবে ভগৱন্তৰ চৰণলৈ আমি সেৱা আগবঢ়াই সমূহে আমি আশীৰ্বাদ লৈছোঁ। ভগৱন্তৰ চৰণৰ পৰা যাতে সকলো সুকলমে থাকক, গাঁওবাসী চহৰবাসীৰ যাতে এই অগ্নি দেৱতাৰ পৰা যাতে জুইতে সকলো অশান্তি অপ্ৰীতি নাশ হ'ব বুলি আশা কৰা হয়। সেইকাৰণে আমি এই নিয়মকণ আমি পৰম্পৰা চলি আহিছে, এই নিয়মকণ আমি সেইধৰণে আমি পালন কৰিছোঁ। যিহেতু অকণমান আপুনি বিষয়ববীয়া আছে যুৱ সংঘৰ, আপোনালোকে কেনেধৰণে এইবাৰ ভোগালী বিহু উদযাপন কৰিলে আৰু আপোনালোকে ৰংঘৰ আৰ্হি এটা বিহু ঘৰ প্ৰস্তুত কৰিছিলে, সেইটো কি হ'ব এতিয়া? এইটো আমি তেনেকৈ এতিয়া সদ্যহতে তেনেকৈ ৰখা আমি ব্যৱস্থা কৰিছোঁ। আমি যিহেতুকে এতিয়া ৰংঘৰৰ আকৃতি আমি বনাইছিলোঁ, যিহেতুকে আমি জ্বলাই নিদিওঁ, আমি খুলি পেলোৱা হ'ব পাছত। তাৰ প্ৰতিচুপে আমি মেজি এটা জ্বলাইছিলোঁ আজি যিহেতু অগ্নি দেৱতাৰ পূজা কৰিবলৈ কাৰণে। তাৰপিছত এতিয়া যিহেতুকে আমাৰ প্ৰস্তুতিটো এনেকুৱা আছিলে, আমি ভেলাঘৰ তাৰপিছত লটাৰী টিকেট আমাৰ এনেকুৱা আয়োজন কৰা হৈছিলে। তাৰপিছত প্ৰীতি ভোজ এটা খোৱা হ'ল। আজি অন্তিম দিনাখন অগ্নি দেৱতা সেৱা কৰিছোঁ আৰু পিঠা পনাৰ প্ৰতিযোগিতা আছিলে। হয়, কেইবাদিনীয় তেওঁলোকৰ কেইবাটাও কাৰ্যসূচীৰে তেওঁলোকে যিহেতু ভোগালী বিহু উদযাপন কৰিলে আৰু ভোগালী বিহুৰ তেওঁলোকে কেইবাটাও কাৰ্যসূচী আছিলে আৰু আমি আৰু কিছু লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ আজি ভোগালী আজি প্ৰথম আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যি পৰম্পৰা, আচলতে মেজি জ্বলোৱাৰ যি পৰম্পৰা লোকাচাৰ, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আপোনালোকে আজি আৰম্ভ কৰিলে আজিৰ দিন। আমাৰ ঐতিহ্যমণ্ডিত আমাৰ আমি এইবাৰ যিটো বনালোঁ আমাৰ ৰংঘৰ, ৰংঘৰ ভাগ আমি জ্বলাই নেপেলাওঁ। মই আগতে কৈছোঁ আপোনালোকৰ মিডিয়াত, মই অসমৰ ৰাইজে মই এইটো ক্লিয়াৰলি এটা মেছেজ দিয়া হৈছিলে যে বাম পৰ্বতীয়া যুৱ সংঘই দ্বিতীয় বাৰ্ষিক আমি ভোগালী উৎসৱটো পাতিছোঁ, কিন্তু তাৰ বিপৰীতে আমাৰ বিকল্প স্বৰূপ হিচাপে আমি এটা মেজি ঘৰ আমি সাজিলোঁ। আপোনালোকে নিজেই দেখিছে যে আমি গায়ন বায়ন লৈ পেলাই সম্পূৰ্ণ আমাৰ ৰীতি নীতিৰে আমি পালন কৰি আমি অগ্নিত আমি দাহ দিলোঁ। আৰু অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি, যাতে আমাৰ যিমানখিনি মল আছে আমাৰ মনত, আমাৰ যিমানখিনি বেয়া গুণ আছে, গোটেইখিনি গুণ যাতে সকলোখিনি যাতে আমাৰ জুইত যাতে যাহ যায় আৰু আমি অসমবাসী ৰাইজলৈ যাতে সুখৰ যাতে বতৰা যাতে আহে, তাৰে আমি কামনা কৰিলোঁ। ধন্যবাদ। এনেধৰণে বিহু যিহেতু ভোগালী বিহু এনেধৰণে আজি উদযাপন কৰিছে আৰু আজি যিহেতু মেজি দাহ কৰি তেওঁলোকে অসমবাসীয়ে আজি মেজি দাহ কৰি ভোগালী উদযাপন কৰিছে। কাৰণ মেজিৰ জুইত আশা কৰা হৈছে, কামনা কৰা হৈছে সকলো অসূয়া অপ্ৰীতি অশান্তি সকলো জাহ যাব আৰু সকলোৰে মংগল কামনা কৰি এনেধৰণে বাম পৰ্বতীয়াৰ লগতে অসমবাসীয়ে আজি ভোগালী উদযাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।